খবর আপনার ইউপিপিএমের এমসিএলএ রিজাইন দিয়েছে, খেল আছে না নাকি? আমার রুলিং পার্টির এমসিএলএ রিজাইন দিয়ে নাকি? তার মানে অর্থটো কি? কাম কৰিব পৰা নাই, সি একো কৰিব পৰা নাই, দলটো ৰাখিব পৰা নাই। রুলিং গভর্নমেন্টর এমসিএলএ রিজাইন দিয়া মানে আর কি লাগে? আরো আহিব ইসলাম ধর্মীয় লোকসকলে যিমান দল সংগঠন আছে, এই কোকৰাঝাৰ জিলা হোক চিৰাং জিলা হোক, অর্থাৎ পজিটিভলি ইহঁতে 100% সাপোর্ট কৰিম বুলি আমাক কথা দিছে। এই হিচাপত চিৰাং জিলা আৰু কোকৰাঝাৰ জিলাৰ ৰিজাল্টটো ভাল হ'ব লাগে। বিপিএফ দলত খুব ভাল। এইবিলাক অভিযোগ কৰিছে যে আপুনি এই 5টা বছৰত এদিনৰ সাংসদত এইবিলাক কিয় লাগে? আমাৰ অপজিশ্যনৰ লিডাৰ ডেৰাচাৰো মই দিছে, মোৰ লগত কি কথা? আমাৰ দলৰ বিপিএফ দলৰ হৈ পেলাই নেতা পাতিছো, আমি অপজিশ্যন লিডাৰ পাতিছো, সি থাকিছে, ইয়াৰ লগত কি কথা? কাম কৰক না, মই যোৱা নোযোৱা এইটো কি হিচাপ হৈ আছে? সি আপোনালোকে এটা অভিযোগ কৰিছিল যে প্ৰমোদ বৰে বহিৰাগত ঠিকাদাৰ আমি কাম চলাই আছো। বাহিৰৰ পৰা কালি প্ৰমোদ বৰে কৈছে যে আমাৰ দিনত দুগুণ বেছি মানে বাহিৰৰ পৰা ঠিকাদাৰ আমি কাম কৰিছো। এসপ্তাহ সংবাদ মেল দিব আপোনালোকৰ। প্ৰমোদ চাবা আমার তোমার কোন বাহিরের কন্ট্রাক্টর দেখিছে? এই খবর আপনার ইউপিপিএমের এমসিএলএ রিজাইন দিয়েছে, খেল আছে না নাকি? আমার রুলিং পার্টির এমসিএলএ রিজাইন দিয়ে নাকি? তার মানে অর্থটো কি? কাম কৰিব পৰা নাই, সি একো কৰিব পৰা নাই, দলটো ৰাখিব পৰা নাই। রুলিং গভর্নমেন্টর এমসিএলএ রিজাইন দিয়া মানে আর কি লাগে? আরো আহিব। নাই, আমাৰ লগত আহা নাহা এইটো বেলেগ কথা, কিন্তু রুলিং গভর্নমেন্টর এমসিএলএ ইউপিপিএল প্রেজেন্ট গভর্নমেন্ট চলে আছে, ইয়াৰ এমসিএলএ তো রিজাইন দিয়ে, এইটো বিরাট ডেঞ্জাৰ। তাৰমানে বিরাট ভিতৰত হৈছে কিবা একটা খেলেখাৰি। বিজেপিয়ে চিৰাঙত 7টা সমষ্টিতে প্ৰতিদ্বন্দ্বিতা কৰিব আৰু কোনো ৰিকুৱেষ্ট নাই। এইটো আপোনালোকে চাওক, কংগ্ৰেছো আহিব, বিজেপিও আহিব, ইউডিএফও আহিব, ইউপিপিএলো কৰিব। আমিওতো বহি থকা নাই, আমিওতো আজি চিৰাঙত আহিছে, অহাকালি গোসাইগাঁও যাব, নেক্সট দিনা ওদালগুৰি যাব। এনেকুৱা প্ৰত্যেকটা দলৰ কৰ্তব্য হৈছে নিজৰ দলটো কেনেকৈ মজবুত কৰিব পাৰে আৰু আগন্তুক বিটিচি নিৰ্বাচনত কোন দলে বেছি পাব, ইয়াৰ কাৰণে চবে চেষ্টাত থাকিব। কংগ্ৰেছৰ চেষ্টাত আছে, বিজেপিও চেষ্টাত আছে, ইউপিপিএলৰ চেষ্টা আছে। কিন্তু আজিৰ দিনত কম্পাৰেটিভলি যদি চাই, 1 নম্বৰত বিপিএফ আছে। আজিৰ তাৰিখত নিৰ্বাচন ওচৰ চাপি আহিছে যিমানে, সিমানে দেখিবলৈ পোৱা গৈছে ইউপিপিএল আৰু বিজেপিৰ মাজত বাকবিতণ্ডা সৃষ্টি। এইটো ইহঁতৰ কথা, মই এইবিলাক একো নকওঁ। কিং কোন আৰু কিং মেকাৰ কোন? ইয়াত কিং মেকাৰ চেকাৰ নাই। 1 নম্বৰ এবছলুট বিপিএফে কৰিব। কিং মেকাৰ লাগে ইয়াত? কিং মেকাৰ কিয় লাগে? বিটিচিত বিপিএফে অকলে মানে আপুনি কিং তাৰমানে এতিয়া বৰ্তমান।